মানে নহয় এতিয়া মানে বিজেপিক এই মুহূৰ্তত গালি পাৰিবলৈ নাই নহয়। বিজেপিয়ে চৰকাৰ গঠন কৰিছে, চৰকাৰ গঠনৰ পিছদিনাপাহে গালি পাৰিম। আৰু গৌৰৱ গগৈটোক অসমত এনেকৈ ক'ব পৰা মানুহ পৃথিৱীত দ্বিতীয় এজন নাই। ময়ে আছোঁ যি কওঁ, বাকীতো তেওঁলোকৰ পাৰ্টীৰ মানুহে কোনেও ক'বই নোৱাৰে। আৰু বুদ্ধিজীৱীসকলেতো নকয় গৌৰৱ গগৈৰ বিৰুদ্ধে। গতিকে মই চান্সতে এই যে দুদিনৰ গেপ পালোঁ, এই 2 দিনৰ গেপত অকণমান গৌৰৱ গগৈ গাটো গৰম কৰি দিছোঁ। তাৰপিছত আৰু নকওঁ, এতিয়া চৰকাৰ গঠন হ'লে চৰকাৰ বিৰুদ্ধে লাগিব। 29জন বিধায়কেও কংগ্ৰেছৰ সেই ভূমিকা পালন নকৰিলে। 29জন বিধায়কে সেই ভূমিকা পালন নকৰাৰ কাৰণে বিজেপিৰ লগত হঠা মিতিৰালি কৰি থকাৰ কাৰণে তেওঁলোকৰ 6জন গুচিয়ে গ'ল বিজেপিলৈ। আমাৰ শক্তি বৃদ্ধিহে হ'ল, তেওঁলোকৰ কমিলে। তেওঁলোকৰ মানুহকেইটাৰ আদৰ্শ চাদৰ্শ নাই, বুজাবুজিত থাকে। সেইকাৰণে ৰাইজে ভৰসা কৰা নাই। তেওঁলোকৰ 19জন, আমাৰ 2জন। 2জনেই আমি হিমন্তক লৰাই দিওঁ নে 19জনে লৰাই দিয়ে, আপোনালোকে নিজে চালে গম পাব নহয়। যোৱা 5 বছৰত মোৰ নিজৰ অভিজ্ঞতাটো হ'ল যে কংগ্ৰেছে বিজেপিৰ লগত বিধানসভাত বুজাপৰাৰ কৰি আছিল। ইলেকশ্যনৰ আগদিনা 20 তাৰিখে মই নমিনেশ্যন দিছোঁ, 19 তাৰিখে ৰাতি 11টা বজাত ডিক্লেৰেশ্যন যে আমাৰ মাজত বুজাবুজি হ'ব। 3টা গগৈয়ে কোনখন মিটিং কৰিলোঁ মোক দেখুৱাই দিয়ক।